পিঠা বুলি ক'লে হয়তো কোনেও বেয়া নাপায় ন যিকোনো বস্তুতকৈ পিঠাটো চাবচোন খুবেই ভাল লাগে ন এইটো মই কিহৰ পিঠা বনালোঁ বাৰু সঁচাকেই খুবেই ছফ্ট হৈছিল এয়া বেটিক টিফিনত দিবলৈ ৰেডি কৰিলোঁ তাই ভৰাই লৈছে চব আগ্ৰহত এতিয়া টিফিনৰ কাৰণে আমি ডেইলি চিন্তা কৰিবলৈ হয় ন যে কি দিম ল'ৰা ছোৱালীবিলাকে যিহেতু মৰ্ণিং স্কুল চেঞ্জ কৰি দিয়া হয় সদায় মই অইলি নিদিওঁ বাৰু এতিয়া চাওক মই নাৰিকল এটা যেতিয়া ঘৰত থাকে নহয় মই সেইটোৰে কি সৎ ব্যৱহাৰ কৰিব পাৰোঁ চিন্তা কৰোঁ অলপ বচায়ে চলোঁ আচলতে মই নাৰিকলটো ৰুকি ল'লোঁ ফাৰ্ষ্ট টাইম এয়া ল'লোঁ বাতিটোতে এটা মেজাৰমেণ্ট বাতি লৈছোঁ আন্দাজমতে বাতিটোতে মই এক ভৰ্তি নাই লোৱা দেখিছে কিমানটো আপোনালোকে চাই আছে এতিয়া তাতে মই দিলোঁ অলপমান কুহুমীয়া গৰম পানী মানে চুজিখিনিত অলপ কুহুমীয়া গৰম পানী দি মই অলপ দেৰি তিয়াই থ'ম লগতে অকণমান আন্দাজমতে চেনি আৰু পুচিটোৱে চাই আছে দেখিছে মই কি কৰিছোঁ এতিয়া চাওক অলপ দেৰি এইখিনি মিক্স কৰি পেলাই মই ঢাকি থৈ দিম লগতে অকণমান নিমখো দিলোঁ চাওক এতিয়া টেষ্টটো অলপ বেলেঞ্চ হয় এতিয়া কি কৰিম ঢাকি থোৱাৰ পিছত মই অলপমান ময়দা লৈছোঁ ময়দাখিনি চালি ল'লোঁ লগতে এচিকোট বেকিং দিছোঁ চাওক একদম অকণমান ন জাষ্ট মানে বেছিকৈ যিহেতু টিফিনত দিছোঁ তো বেয়া হ'ব কেমিকেলছ হয় এতিয়া চাওক এইখিনি বেকিংখিনিও মই ময়দাখিনিতে মিলাই মই আটাইখিনি মিশ্ৰণখিনিতে মিলাই দিলোঁ খুব ভালকৈ ফেটিব লাগে আচলতে মই কেমেৰা লৈ আছোঁ কাৰণে দিগদাৰ হৈ গৈছে দেখাবলৈ আপোনালোকে যিমান পাৰে ফেটিব আৰু পাৰিলে এঘণ্টামান ৰেষ্টত থ'ব মই লগালগ বনাই দেখাইছোঁ আচলতে তেতিয়া অলপ কোমলটো কম হয় যদি আপুনি ঢাকি থয় বহুত অলপ 1 ঘণ্টা 2 ঘণ্টা বেছিকৈ ছফ্ট হয় একেটা বাতিতে মই চাওকচোন কিমান ল'লোঁ নাৰিকল পূৰা এবাতি দিছোঁ চব এইখিনিও মই ভালকৈ দি পেলাই খুব ধুনীয়াকৈ ফিটিম খুব ভালকৈ আচলতে ফিটাৰ ওপৰতো কথা হয় পিঠাটো ভাল হোৱাৰ এটা কাৰণ হয় ন এতিয়া চাওক মই বিশেষ তেল লোৱা নাই চাওক মই এই ধৰণে কৰোঁ চামুচত ওপৰলে তেলখিনি দি থাকোঁ এনেকুৱা দেখাততো তেলটো বেছি হ'ল নিচিনা লাগিছে ন কিন্তু মই নাই দিয়া আৰু সিমানটোৱে কেইবাটাও দি দিয়া কাৰণে এনেকুৱা অকণমান হৈ গৈছে ওচৰৰ পৰা জুম কৰি দেখাইছোঁ আচলতে এইখিনি চাওক পিঠাখিনি হৈ গ'ল মোৰ ভিতৰটো চাওক কিমান ছফ্ট হৈছে ন সঁচাকৈ কৈছোঁ ইমানেই টেষ্ট নহয় পিঠাটো আপোনালোকক নোখোৱালে কেনেকৈ কম ন